মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পৰিঘটনাটোৰ ৩ নম্বৰ পাঠ সংখ্যালৈ আগবাঢ়িছোঁ। ৩ নম্বৰ পাঠ সংখ্যাত আমি আলোচনা কৰিম দাপোনৰ ব্যৱহাৰ, চিহ্ন প্ৰথা আৰু গোলাকাৰ দাপোনৰ সমীকৰণ লগতে বিবৰ্ধন। এই কথাসমূহ আমি আলোচনা কৰিম। আমি আগৰ পাঠত ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰিব লাগে তাৰ এটা আভাস লৈছিলোঁ। পাঠত এই ৰশ্মি চিত্ৰসমূহ আছিলে, তোমালোকে পাঠ কিতাপখন মেলি তাৰ পৰা ৰশ্মি চিত্ৰসমূহ অংকন কৰিবলৈ চেষ্টা কৰিবা। চ' আমি পাঠটো বিগিন কৰিবলৈ আৰম্ভ কৰিছোঁ। গোলাকাৰ দাপোনৰ ব্যৱহাৰ। গোলাকাৰ দাপোন হিচাপে আমি দুই ধৰণৰ দাপোনৰ কথা আলোচনা কৰিছিলোঁ। এখন হ'ল অৱতল দাপোন আৰু আনখন উত্তল দাপোন। অৰ্থাৎ দুইখন দাপোনৰ ব্যৱহাৰৰ বিষয়ে আমি ইয়াত থুলমূলকৈ আলোচনা কৰিম। গোলাকাৰ দাপোন বহুলভাৱে ব্যৱহাৰ হয়। দুই ধৰণৰ দাপোন, অৱতলেই হওক বা উত্তল দাপোনখনেই হওক, দুয়োখন দাপোন বহুলভাৱে ব্যৱহাৰ কৰা হয়। কাৰণ এই দাপোন দুখনৰ যি ৰশ্মি চিত্ৰ বা ৰশ্মি বা পোহৰক প্ৰতিফলন কৰিব পৰা যি গুণ, তাৰ কাৰণে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্ৰথমতে আমি আৰম্ভ কৰোঁ অৱতল দাপোনৰ ব্যৱহাৰ। অৱতল দাপোনখন সাধাৰণতে টৰ্চ লাইটত, চাৰ্চ লাইটত, মটৰ গাড়ীৰ হেডলাইট হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ হ'ল অৱতল দাপোন এখনৰ পৰা শক্তিশালী আৰু সমান্তৰাল কিৰণ আমি পাবলৈ সক্ষম হ'ব পাৰোঁ, যদিহে আমি উৎসটো ফকাছ বিন্দুত ৰাখোঁ। দাঢ়ি খুৰোৱাৰ দাপোন হিচাপেও মুখমণ্ডলৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিবলৈ আমি অৱতল দাপোনখন ব্যৱহাৰ কৰোঁ। দন্ত চিকিৎসাৰ বাবে চিকিৎসকসকলে দাঁতৰ ভিতৰৰ অংশ ডাঙৰকৈ প্ৰতিবিম্ব গঠন কৰিবলৈ অৱতল দাপোনখন ব্যৱহাৰ কৰে। সৌৰভাটিত সূৰ্যৰ পোহৰ ৰশ্মি কেন্দ্ৰীভূত কৰি তাৰ পৰা তাপ আহৰণ কৰিবৰ কাৰণেও অৱতল দাপোন ব্যৱহাৰ কৰা হয়। গতিকে অৱতল দাপোনৰ বহুল ব্যৱহাৰ আছে। টৰ্চ লাইটত আমি যিখন দাপোন ব্যৱহাৰ কৰিছোঁ এইখন অৱতল দাপোন। চাৰ্চ লাইটবোৰত সমান্তৰালকৈ বহু দূৰলৈকে পোহৰ পঠিয়াব পাৰোঁ। গাড়ীৰ হেডলাইট হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা সমান্তৰাল কিৰণ পাব পাৰোঁ। দাঢ়ি খুৰোৱাৰ সময়ত মুখমণ্ডলৰ আকাৰ যাতে ডাঙৰ হয়, তেতিয়া স্পষ্টকৈ দেখিব পৰা যায়, সেইকাৰণেও আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। আৰু দন্ত চিকিৎসকসকলে ভিতৰৰ অংশবোৰ, দাঁতৰ ভিতৰৰ অংশবোৰ ডাঙৰকৈ প্ৰতিবিম্ব গঠন কৰি চাবৰ কাৰণে অৱতল দাপোন ব্যৱহাৰ কৰে। আমি ছ'লাৰ কুকাৰ ইয়াৰ সম্পৰ্কে জানো। ছ'লাৰ কুকাৰতো আমি অৱতল দাপোন ব্যৱহাৰ কৰি পিনে ৰন্ধন কাৰ্য কৰিব পাৰোঁ। গতিকে অৱতল দাপোন এখন বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু অৱতল দাপোনক আমি আমাৰ দৈনন্দিন জীৱনত ইতিমধ্যে ব্যৱহাৰ কৰিয়েই আছোঁ। এইবাৰ আহোঁ আমি উত্তল দাপোনৰ ব্যৱহাৰৰ বিষয়ে। উত্তল দাপোন সাধাৰণতে অতিকৈ বেছিকৈ ব্যৱহাৰ কৰা হয় মটৰ গাড়ীৰ ৰিয়াৰ ভিউ হিচাপে পিছফালৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰাৰ কামত। কাৰণ আমি উত্তল দাপোন এখনৰ সন্মুখত যিকোনো স্থানতে য'তেই আমি লক্ষ্যবস্তুটো নাৰাখোঁ কিয়, সদায় এই পূৰ্ণ গোটেই অংশটোৰ মানে পিছফালৰ অংশটোৰ এটা পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব পাৰে ফকাছ বিন্দুৰ ভিতৰত। গতিকে উত্তল দাপোন এখন গাড়ীৰ মটৰৰ ৰিয়াৰ ভিউ হিচাপে পিছফাললৈ চোৱাৰ এখন দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ হ'ল উত্তল দাপোনখনৰ দৃষ্টিক্ষেত্ৰ বৰ বহল হয়, গতিকে প্ৰতিবিম্ব গঠনৰ পৰিসৰ অধিক হয়। ইয়াৰ উপৰিও বাহিৰলৈ এখন ভাঁজ খোৱাৰ কাৰণে বৃহৎ পৰিসৰত ই প্ৰতিবিম্ব গঠন কৰিব পাৰে। এইবাৰ আহোঁ চিহ্ন প্ৰথা বিষয়ে। গোলাকাৰ দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ চিহ্ন প্ৰথা। নতুনকৈ যিবোৰ প্ৰাপ্ত তথ্য, তাৰ পৰা দাপোনৰ মুখ্য অক্ষডালক আমি এক্স অক্ষ আৰু মেৰুবিন্দুক পি বিন্দু হিচাপে বা মূল বিন্দু হিচাপে লৈ কাৰ্টেছিয়ান নীতিৰ আধাৰত, কাৰ্টেছিয়ান নীতিৰ পদ্ধতিক অনুসৰণ কৰি গণিতীয় কাৰ্টেছিয়ান নীতিৰ অনুসৰণৰ জৰিয়তে আমি চিহ্ন প্ৰথাবোৰ গোলাকাৰ দাপোনত
ব্যৱহাৰ কৰোঁ ইয়াৰ কাৰণে আমি কি কৰোঁ প্ৰথম কথাটো সদায় আমি কি কৰোঁ লক্ষ্য বস্তুটো সদায় আমি দাপোনখনৰ বাওঁ হাতে ৰাখোঁ অৱতল দাপোন হওক বা উত্তল দাপোন হওক আমি লেফট হেণ্ড সাইডত লক্ষ্য বস্তুটো ৰাখোঁ প্ৰথম কথাটো দ্বিতীয় কথাটো x অক্ষ হিচাপে আমি মুখ্য অক্ষডালক গ্ৰহণ কৰোঁ আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ থকা সকলোবোৰ জোখ দাপোনখনৰ মূল বিন্দু হিচাপে ধৰা মেৰু বিন্দু অৰ্থাৎ পি বিন্দুৰ পৰা জোখা হয় পি বিন্দুৰ পৰা আমি মুখ্য অক্ষৰ সমান্তৰালকৈ অহা সকলোবোৰ জোখ লওঁ পি বিন্দুটো 3 নম্বৰ কথাটো হ'ল পি বিন্দুটো মেৰু বিন্দুৰ যিটো ৰাইট হেণ্ড সাইড মেৰু বিন্দুৰ সোঁফালৰ সকলোবোৰ জোখক প্লাস হিচাপে ধৰা হয় ধনাত্মক হিচাপে ধৰা হয় আৰু মেৰু বিন্দুৰ বাওঁফালৰ সকলোবোৰ জোখক মাইনাস হিচাপে ধৰা হয় ঋণাত্মক হিচাপে ধৰা হয় মেৰু বিন্দু কাৰ্টেছিয়ানটো যেনেকৈ O বিন্দুৰ ৰাইট হেণ্ড সাইডত x অক্ষত জোখ প্লাস O বিন্দুৰ লেফট হেণ্ড সাইডত মাইনাস ঠিক সেইদৰে মানবোৰ ইয়াত P বিন্দুটো O বিন্দু হিচাপে ধৰি লৈ মেৰু বিন্দুটোক O বিন্দু মূল বিন্দু হিচাপে ধৰি লৈ তাৰ ৰাইট হেণ্ড সাইডৰ সকলোবোৰ জোখ হ'ব প্লাস লেফট হেণ্ড সাইডৰ সকলোবোৰ জোখ হ'ব মাইনাস একেদৰে মুখ্য অক্ষডালৰ ওপৰলৈ অৰ্থাৎ y আমি যেনেকৈ পাইছিলো কাৰ্টেছিয়ান কোঅৰ্ডিনেটত ওপৰৰ ফালৰ যিডাল y ৰশ্মি সেই ৰশ্মিডালৰ সকলো জোখ ধনাত্মক আছিল ঠিক সেইদৰে মুখ্য অক্ষৰ ওপৰৰ ফালৰ সকলো জোখ প্লাস হ'ব ধনাত্মক হ'ব আৰু তললৈ যিবোৰ জোখ হ'ব সেইবোৰ ঋণাত্মক হ'ব মাইনাস হ'ব সো x অক্ষডাল x o x ডেশ এইডাল আছিল আমাৰ মুখ্য অক্ষ কাৰ্টেছিয়ান কোঅৰ্ডিনেটত আৰু y o y ডেশ এডাল আছিল আমাৰ আন এডাল অক্ষ নহয় জানো দুইডাল পৰস্পৰ লম্ব হৈ আছে ইয়াত আমি চাৰিটা কোণ পাইছিলো প্লাস 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 মাইনাস 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 প্লাস সো এই চাৰিটা কোণৰ নিচিনাকৈ ইয়াতো কাৰ্টেছিয়ান গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো সেই একে ধৰণৰ প্ৰথাই অৱলম্বন কৰা হয় এটা কথা মনত ৰাখিব লাগিব ইয়াত x অক্ষৰ সলনি আমি ব্যৱহাৰ কৰিম চিত্ৰটো অকমান x অক্ষৰ সলনি আমি ব্যৱহাৰ কৰিম x o x ডেশ যিডাল অক্ষ তাৰ সলনি আমি ব্যৱহাৰ কৰিম মুখ্য অক্ষ ইয়াৰ p বিন্দুৰ সোঁফালৰ সকলো দূৰত্ব সোঁপিনৰ সকলো দূৰত্ব প্লাস বাওঁপিনৰ দূৰত্ব মাইনাস ওপৰৰ দিশত উচ্চতাৰ ফালে ওপৰৰ ফালে অৰ্থাৎ y ওপৰৰ ফালে যদি হয় তেতিয়া হলে প্লাস তলৰ দিশৰ উচ্চতা তেতিয়া হলে মাইনাস ৰাইট হেণ্ড সাইডত প্লাস লেফট হেণ্ড সাইডত মাইনাস ওপৰলৈ প্লাস তললৈ মাইনাস আমি এনেকৈ মনত ৰাখিলে হ'ল ৰাইট প্লাস লেফট মাইনাস আপ প্লাস লো মাইনাস ৰাইট প্লাস লেফট মাইনাস আপ প্লাস লো মাইনাস এনেকৈ আমি মনত ৰাখিব পাৰোঁ এটো কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেমৰ জৰিয়তে আমি এই প্ৰথাটো ইয়াতো অৱলম্বন কৰিম গণিতত যেনে ধৰণে আমি ব্যৱহাৰ কৰোঁ বিজ্ঞানৰ ক্ষেত্ৰতো আমি গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো সেই একে ধৰণৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্ৰথাটোৱে অৱলম্বন কৰিম আকৌ এবাৰ কৈছো ৰাইট প্লাস লেফট মাইনাস আপ প্লাস ডাউন মাইনাস ৰাইট প্লাস লেফট মাইনাস আপ প্লাস ডাউন মাইনাস আৰু গোটেইখিনি যোগ কৰ পৰা লম আমি মেৰু বিন্দু পি বিন্দুৰ পৰা পি সোঁফালে প্লাস পি বাওঁফালে মাইনাস পি ওপৰলৈ প্লাস পি তলৰ ফালে অৰ্থাৎ অক্ষডালৰ তলৰ ফালে মাইনাস অক্ষৰ ওপৰৰ ফালে প্লাস হ'ব উচ্চতা অক্ষৰ তলৰ ফালে মাইনাস হ'ব এই কথাখিনি আমি মনত ৰাখিব লাগিব কাৰণ আমি যেতিয়া নিউমেৰিকেল প্ৰবলেমছ কৰিম গাণিতীয় সমস্যাবোৰ সমাধান কৰিম গাণিতীয় সমস্যাবোৰ সমাধান কৰোঁতে এই চিহ্ন প্ৰথাবোৰ আমি অৱলম্বন কৰিব লাগিব এটা কথা মনত ৰাখিব লাগিব গাণিতীয় সমস্যা সমাধান কৰোঁতে আমাক চিহ্ন প্ৰথা লাগিবই চিহ্ন প্ৰথাটো প্ৰথম তাৰ পিছতহে আমি মানটো ব্যৱহাৰ কৰিম চিহ্নটো প্ৰথমে আমি লম তাৰ পিছতহে আমি মানটো ব্যৱহাৰ কৰিব পাৰিম সো আমি চিহ্ন প্ৰথাখিনি আকৌ এবাৰ ভালদৰে জুকিয়াই চাম ৰাইট প্লাস লেফট মাইনাস আপৱাৰ্ড প্লাস ডাউনৱাৰ্ড মাইনাস এতিয়া আহোঁ আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন মিৰৰ ফৰ্মুলা আৰু ম্যাগনিফিকেশন
এই ফৰ্মুলাটো কেনেকৈ আমি ডিৰাইভ কৰিছো কেনেকৈ আমি গঠন কৰিছো সেই প্ৰক্ৰিয়াটো আমাক এই মুহূৰ্তত নালাগে ওপৰ ক্লাছত যদি আমি বিজ্ঞান পঢ়ো তেতিয়া আমি এই ফৰ্মুলাটোৰ ডিৰাইভেশ্যন মেথডটো আমি জানিম কিন্তু বৰ্তমান আমি ফৰ্মুলাটো জানিলেই হ'ব গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মেৰুবিন্দু পি বিন্দু মেৰুবিন্দুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বটোক ইউ স্মল ইউ আখৰেৰে বুজায় অৰ্থাৎ স্মল ইউটোৱে বুজাব লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বটোক স্মল ভি আখৰেৰে বুজোৱা হয় আৰু ফোকাস দূৰত্ব ইতিমধ্যে আমি জানিছো ফোকাস দৈৰ্ঘ্য বা ফোকাস দূৰত্বক স্মল এফ এৰে বুজোৱা হয় এই তিনিটা হিসাব লক্ষ্য বস্তুৰ দূৰত্ব ইউ স্মল লেটাৰ প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু ফোকাস দূৰত্ব এফ এই তিনিটা হিসাবৰ এই তিনিটা ৰাশিৰ মাজত এটা সম্পৰ্ক গঠন কৰা হৈছে এই সম্পৰ্কটো হ'ল 1/u plus 1/v is equal to 1/f 1/u plus 1/v is equal to 1/f এই সম্পৰ্কটো কেনেকৈ ডেৰিভেশ্যন কৰা হৈছে এই মুহূৰ্তত আমি নালাগে জানিব পৰৱৰ্তী ওপৰ ক্লাছত আমি পঢ়িলে পাম কিন্তু এই ফৰ্মুলাটো অতিকৈ গুৰুত্বপূৰ্ণ ফৰ্মুলা ইয়াক দাপোনৰ সূত্ৰ হিচাপে আমি গ্ৰহণ কৰিছো দাপোনৰ সূত্ৰ সো দাপোনৰ সূত্ৰ বুলি ক'লে আমি কম 1/u plus 1/v is equal to 1/f এতিয়া আহো বিবৰ্ধন ম্যাগনিফিকেশন লক্ষ্য বস্তুৰ আকাৰ সাপেক্ষে প্ৰতিবিম্বৰ আকাৰ কিমান গুণে ডাঙৰ বা সৰু ডাঙৰো হ'ব পাৰে বা সৰুও হ'ব পাৰে অৰ্থাৎ লক্ষ্য বস্তুটোৰ এটাৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ কিমান ইহঁতৰ মাজত তুলনা কৰিলে কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু তাকে বুজোৱা ৰাশিটোকে কোৱা হৈছে বিবৰ্ধন বিবৰ্ধন প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতেৰেও প্ৰকাশ কৰা সম্ভৱ ইয়াক সাধাৰণতে বিবৰ্ধন ম্যাগনিফিকেশন স্মল m ৰাশিৰে প্ৰকাশ কৰা হয় অৰ্থাৎ m হৈছে প্ৰতিবিম্বৰ উচ্চতা h প্ৰাইম অনুপাত লক্ষ্য বস্তুৰ উচ্চতা h প্ৰতিবিম্বৰ উচ্চতাটো h প্ৰাইম অনুপাত লক্ষ্য বস্তুৰ উচ্চতা ইয়াক বিবৰ্ধন বুলি কোৱা হৈছে বিবৰ্ধন m ৰ মান লক্ষ্য বস্তুৰ দূৰত্ব অৰ্থাৎ u আৰু প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ v লগতো জড়িত ইয়াক আমি এনেকৈ প্ৰকাশ কৰিব পাৰো m is equal to h prime by h or যদি আমি দূৰত্ব প্ৰকাশ কৰো is equal to minus v by u এইটো হল বিবৰ্ধনৰ গাণিতিক প্ৰকাশ ৰাশি m is equal to h prime by h is equal to minus v by u এই ৰাশিটোক আমি কম বিবৰ্ধনৰ গাণিতিক প্ৰকাশ ৰাশি গাণিতিক সমস্যা যেতিয়া সমাধান কৰিম এই বিবৰ্ধনৰ প্ৰকাশ ৰাশিটো আমাক প্ৰয়োজন হ'ব তো আমি মনত ৰাখিব লাগিব তো বিবৰ্ধন প্ৰকৃততে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰৰ এটা অনুপাত বিবৰ্ধন হল লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰৰ অনুপাত আকাৰটোকে আমি উচ্চতা বুলিও ক'ব পাৰো ই উচ্চতাৰ অনুপাত বুলিও আমি ধৰি ল'ব পাৰো প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰৰ অনুপাতেই হৈছে বিবৰ্ধন ম্যাগনিফিকেশন ইয়াক গাণিতিক প্ৰকাশ ৰাশিটো আকৌ এবাৰ আমি চাওঁ যে এতিয়া আমি কেইটামান গাণিতিক সমস্যা লৈ গৈছো এটা প্ৰশ্ন লৈছো প্ৰশ্নটো এনে ধৰণৰ 32 সেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ উত্তল দাপন ফোকাস দূৰত্ব নিৰ্ণয় কৰিব লাগে ধৰো ইয়াত দিয়া আছে আমাৰ দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ ক্যাপিটেল R 32 সেমি আৰু আমাক নিৰ্ণয় কৰিব দিছে ফোকাস দূৰত্ব স্মল f ইতিমধ্যে আমি এই ৰিলেচনটো পাইছো R is equal to 2f R is equal to 2f ফোকাস দৈৰ্ঘ্য
ভাঁজ ব্যাসাৰ্ধৰ আধা সো f equal to r/2 r ৰ মানটো দিয়ে আছে 32 সেন্টিমিটাৰ গতিকে ফোকাস দূৰত্বৰ মানটো হ'ব 16 সেন্টিমিটাৰ গাণিতিক প্ৰকাশ ৰাখিটো আমি ব্যৱহাৰ কৰি পিনে নিউমেৰিকেলছ খিনি সূত্ৰত বহুৱাই আমি অংকটো সমাধান কৰিব পাৰোঁ এনে ধৰণৰ সৰু সৰু প্ৰশ্ন আমি পাম আৰু এটা লৈছো তেনে ধৰণৰ এটা প্ৰশ্ন অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হট প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান নিৰ্ণয় কৰা ইয়াত দাপোনখন হৈছে অবতল দাপোন যেহেতু দাপোনখন অবতল গতিকে ইউটো -10 সেন্টিমিটাৰ ইয়াত প্ৰশ্নত দিয়া আছে 10 সেন্টিমিটাৰ কিন্তু আমি লিখিলো -10 সেন্টিমিটাৰ কাৰণ আমি চিহ্ন প্ৰথা অৱলম্বন কৰিব লাগিব চিহ্ন প্ৰথাৰ মতে অবতল দাপোনৰ বাওঁফালে প্ৰতিবিম্বক স্থান দিয়া হয় বাওঁফালে পি বিন্দুৰ বাওঁফালে গতিকে -10 সেন্টিমিটাৰ বিবৰ্ধন দিয়া আছে 3 গুণ গতিকে 3 আমি বিবৰ্ধনৰ সংজ্ঞাটো ইয়াত ব্যৱহাৰ কৰিছো h'/h is equal to -v/u এটো মান দিয়া হৈছে 3 সো ইয়াৰ পৰা আমি u মানটো নিৰ্ণয় কৰিছো u মানটো পালো 3 * v u মানটো অলৰেডি দিয়া আছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ বহাই দিলো তো তাৰ পৰা আমি v পাই গলো কিমান -3.33 সেন্টিমিটাৰ তো -3.33 মাইনাস চিনটোৱে বুজাইছে কি একেফালে হ'ব একে দাপোনখনৰ একেফালে থাকিব অৰ্থাৎ প্ৰতিবিম্বৰ অৱস্থান লক্ষ্য বস্তুৰ একেফালে থাকিব আৰু মেৰুৰ পৰা 3.33 সেন্টিমিটাৰ দূৰত্বত পোৱা যাব তো চিহ্ন প্ৰথা খুবেই প্ৰয়োজন চিহ্ন প্ৰথাখিনি আমি ভালদৰে অনুধাৱন কৰি ল'ব লাগিব তেতিয়াহে আমি গাণিতিক সমস্যাবোৰ সমাধান কৰাত সুবিধা পাম আৰু এটা তেনে ধৰণৰ প্ৰশ্ন আমি ল'ব গৈছো এটা প্ৰশ্ন আমাৰ ইয়াত আহি পৰীক্ষাত বাৰে বাৰে আহি আছে অবতল দাপোনৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া এটা আমি উত্তৰটো এনেকৈ লিখিব লাগিব অবতল দাপোনৰ সন্মুখত অসীম দূৰত্বত থকা পোহৰৰ উৎস এটাৰ পৰা দাপোনখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ দাপোনখনত প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ যেটো বিন্দুত লগ হয় প্ৰকৃততে লগ হয় বা যেটো বিন্দুলৈ অভিসাৰিত কৰা হয় তাকে কোৱা হৈছে দাপোনখনৰ মুখ্য ফোকাস বিন্দু গাণিতিক সমস্যা আৰু এটা আমি চাওঁ গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ইয়াৰ ফোকাস দূৰত্ব কিমান এইবোৰ সৰু সৰু সমাধান দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে r20 সেন্টিমিটাৰ ইয়াত গোলাকাৰ দাপোন উল্লেখ কৰিছে কোনো দাপোন উল্লেখ কৰা নাই অবতল নে উত্তল গতিকে ফোকাস দূৰত্বৰ মান আমি জানো ভাঁজ ব্যাসাৰ্ধৰ আধা গতিকে f = r/2 সো f = মানটো দিয়া আছে r ৰ মান 20 সেন্টিমিটাৰ 20/2 so that is 10 সেন্টিমিটাৰ অৰ্থাৎ ফোকাস দৈৰ্ঘ্যৰ মানটো আমি 10 সেন্টিমিটাৰ পালো এনেকৈ এনে ধৰণৰ সৰু সৰু গাণিতিক সমস্যাবোৰ আমি পাম কিতাপতো আছে আমি এইবোৰ সমাধান কৰিম বাকি দুটা প্ৰশ্ন উত্তৰ একেবাৰে সহজ এই দুটা তোমালোকে কৰিব পাৰিবে সো এইখিনিতে আমি আজি পাঠটো সামৰিছো নেক্সট ক্লাছত আমি প্ৰতিসৰণলৈ যাম পোহৰৰ প্ৰতিসৰণ পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম আৰু যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম